যোৱা 24 মে তাৰিখে মোৰ ধুবুৰী চাপৰ হাতীপুতাত মোৰ সংগীতানুষ্ঠান আছিলে আৰু সেই সংগীতানুষ্ঠানত তেখেতলোকে সাউণ্ডৰ কাৰণে তেখেতলোকে নিজে প্ৰভাইড কৰিম বুলি ক'লে যেহেতু তেওঁলোকৰ বাজেট আমাৰ সাউণ্ডৰ লগত বাজেট নিমিলিছিলে সেইকাৰণে তেখেতলোকে নিজে আয়োজন কৰিলে গতিকে আমিও তেখেতলোকৰ অনুৰোধ ৰক্ষা কৰি যদিও আমাৰ উইদাউট সাউণ্ড যাবলৈ ইচ্ছা নহয় অসুবিধা হয় যথেষ্টখিনি হ'লেও আমি গ'লো তালে তেখেতলোকৰ খাতিৰত আৰু যোৱাৰ পিছত তাত যেতিয়া যিটো সাউণ্ড তেওঁলোকে আয়োজন কৰিছিলে সেই সাউণ্ডটো বিভিন্ন ধৰণৰ কাৰণত তাৰমানে তাত আমি ভালকে অনুষ্ঠান পৰিবেশন কৰিব নোৱাৰিলো বহুত ধৰণৰ তাত ফিডবেক মাৰিছে তাৰ পিছত অডিয়েন্সে ভালকে শুনা পোৱা নাই আৰু যেতিয়া আমাৰ অনুষ্ঠান চলি আছে প্ৰথমৰ পৰাই দৰ্শকেও অভিযোগ কৰিছে আৰু কমিটিও অভিযোগ কৰিছে যে সাউণ্ড ভাল হোৱা নাই সেইখিনি মোকো কৰিছে আৰু সাউণ্ডৰ মানুহকো গৈ পেলাই তেওঁলোকে অভিযোগ দিছে মই গাই থাকোতে মঞ্চৰ পৰাও দেখি আছো সেইখিনি হৈছে তাৰ পিছতো অনুষ্ঠান আমি যেনে তেনে পৰিবেশন কৰি আছো তাৰ পিছতে একেবাৰে অনুষ্ঠানৰ আমি 2.5 ঘণ্টা অনুষ্ঠান ইতিমধ্যে কৰিলো আৰু 2.5 ঘণ্টাৰ পিছত সেই ফিডবেক মৰাৰ যিটো মানে কাৰ্য চলি আছিলে সেই কাণত কিকে মাৰে যে সেই বস্তুটো বহুত বাঢ়ি লাষ্টলে তাৰমানে 2.5 ঘণ্টা অনুষ্ঠান কৰাৰ পিছত আৰু বেছি বাঢ়ি গ'ল গতিকে আমি লাষ্টত অডিয়েন্স আমাক বহুত বেছি গানৰ ৰিকুৱেষ্ট কৰি আছিলে এটু গাও হেতু গাও আৰু নগোৱা কাৰণে বেয়া পাইছিলে দৰ্শকসকলে আৰু যেহেতু দৰ্শকসকলে বেয়া পাইছে আমি নিজৰ ফালৰ পৰা ক্লেৰিফিকেশন খিনি মঞ্চত দিব লাগিব যে আমি কিয় গাব পৰা নাই আমাৰ অসুবিধাটো কি হৈছে আৰু হেতু কাৰণে আমি মঞ্চৰ পৰাই মই খুব নম্ৰভাৱে আৰু ভিডিওটো ইতিমধ্যে ইউটিউবত আছে মই আপোনালোকক দি দিম আপোনালোকে প্ৰচাৰ কৰিব যদি পাৰে তাত সুন্দৰকৈ মই মাত্ৰ অনুৰোধ কৰিছো যে আপোনালোকে দৰ্শকসকলক মই বুজাই কওঁ যে আজি মঞ্চত গাবলৈ আজি বহুত অসুবিধা হৈছে কিয়নো আমি ভালকে শুনিলেহে ভালকে গাব পাৰিম গতিকে মই যদি ভৱিষ্যতে কেতিয়াবা আহো নিজৰ সাউণ্ড লৈ মই নিশ্চয়কৈ সকলোবোৰ গান গাম আজি আপোনালোকৰ অনুৰোধবোৰ মই ৰক্ষা কৰিব পৰা নাই মোক বেয়া নাপাব গতিকে আৰু দুটি গীত গাইব মঞ্চৰ পৰা বিদায় লওক অকল সেইখিনি কথাই মই কৈছো এতিয়া সেই সাউণ্ডৰ যিজন ব্যক্তিগতভাৱে সেই সাউণ্ড মই অপাৰেটৰ আৰু সেই সাউণ্ডৰ মালিকক মই কোনো সাউণ্ড এছ'চিয়েশ্যনক দোষাৰোপ কৰা নাই মই নকৰো মই ব্যক্তিগতভাৱে সেই সাউণ্ড অপাৰেটৰজনক কওঁ আৰু সেই সাউণ্ডৰ মালিকক কওঁ তেখেতলোকে সেইখিনি বস্তু তেখেতলোকক অপমান কৰিছো বুলি মোৰ মানে সেই কথাখিনি মই অপমান কৰিলো মই বুজি নাপালো কাৰণ মই সাউণ্ডটো যদি শুনা নাপাওঁ সেইখিনি যদি মই ক'লেও ভুল হয় তেতিয়াহ'লে মই মোৰ তাত ক'ব লগা একো নাই মই কি মন্তব্য দিম আৰু শুনা নাইতো মই শুনা নাই ক'ব লাগিব বাৰু সেইখিনি কথা গ'ল লাষ্টত মই মঞ্চ বন্ধ কৰাৰ পিছতো আকৌ মই অনুষ্ঠান পৰিবেশন কৰি থৈ আহিছো কিন্তু সেইখিনি ফুটেজ তেওঁলোকে ডিস্ট্ৰিবিউট কৰা নাই বা সোশ্যাল মিডিয়াত দিয়া নাই আৰু তাৰ পিছতে পিছদিনাটো গম নাপাওঁ যোৱা কালি 26 তাৰিখে মই সোশ্যাল মিডিয়াতহে গম পাইছো তেখেতলোকে কোনো ধৰণৰ মোৰ লগত একো ধৰণৰ আলোচনা কৰা নাই সোশ্যাল মিডিয়াত সিধা দেখা পাইছো তাত অকল মোৰ ওপৰত এলিগেশ্যন লগাইছে ফলছ এলিগেশ্যন যে মই কান্দি কমিটিক বহুত কথা লগাই থৈ আহিলো বুলি কৈছে সাউণ্ডৰ বিষয়ে আৰু মই কান্দি লগাই থৈ অহাৰ কাৰণে সাউণ্ডে পিছত কমিটি মানুহে সাউণ্ডক কিবা পিছত বেয়া ব্যৱহাৰ কৰিছে বুলি কৈছে আৰু তাত সঁচা মিছা মই একো নাজানো কাৰণ মই তাত উপস্থিত নাই মই তেখেতলোকে কোৱা কথাখিনি কৈছে হাতীপুতা কমিটিৰ পৰা বহুতখিনি বেয়া ব্যৱহাৰ কৰিলে তেখেতলোকক আৰু মই লগাই থৈ গৈছো বুলি কৈছে তাৰ পিছত সেইখিনি কথা তেখেতলোকে মোক ফলছ এলিগেশ্যন দিছে কাৰণ মই কমিটিৰ লগত মই ফোনো কৰিলো মোক কল ৰেকৰ্ডিং আছে আপোনালোকে মই গোটেইখিনি দি দিম আপোনালোকে বজাই দিব সেইখিনি কল ৰেকৰ্ডিঙতো মই গোটেইখিনি কথা ক্লিয়াৰ কৰিলো যে মই আপোনালোকক কথা লগাইছিলো নেকি তাৰ উলুটাটো আসলতে হৈছিলে মই উল্টাই কমিটিক কৈহে থৈ আহিছিলো যে টেকনিক্যাল বস্তু কেতিয়াবা এনেকুৱা হৈ যায় মেচিনাৰী বস্তু আপোনালোকে এইবোৰ ধৰি নাথাকিব এইবোৰ আৰু হৈ যায় কেতিয়াবা দিয়ক মই সকলোৱে যাতে আমি মকামিলা কৰি ওলাই আহিব পাৰো মই হেতুতে গুৰুত্ব দিছিলো কমিটিও সেইখিনি কথা এডমিট কৰিছে যে আপুনিটো আমাক একো কোৱা নাই আপুনিটো উল্টা এনেকেহে ক'লে সেই গোটেই কল ৰেকৰ্ডিং খিনি আছে তো হেতু যে মিছা কথা কৈছে হেতু তাতে প্ৰমাণিত হ'ল তাৰ পিছত কৈছে আমাৰ ইনিয়াৰ লোৱাৰ পিছতো মাত উলোৱা নাই বাইদেউৰ মাতটো ভাগি আছিলে এনেকে বহুতখিনি এলিগেশ্যন লগাইছে মোৰ মাত ভগা নাই মই আগদিনা অনুষ্ঠান কৰিছো সেইদিনা অনুষ্ঠান কৰিছো তাৰ পিছতো মই 2-3 দিন অনুষ্ঠান কৰি আজিও মোৰ অনুষ্ঠান আছে মই এতিয়ালৈকে মই এনেকে আছো মোৰ মাত ভাগা নাই আৰু যেটো বেয়া সাউণ্ড এটা গালে চিঞৰি গাব লগা হয় হৈ যায় কেতিয়াবা আৰু কোনেও বেয়া কৰিম বুলি নাহে আসলতে সেইকাৰণে ময়ো তেখেতলোকক তেনেকে দুখাৰো একোৱে কৰা নাছিলো কিন্তু তেখেতলোকে বহুত ফলছ এলিগেশ্যন লগাই আৰু কমিটিয়ে তেখেতলোকৰ পৰা 50,000 টকা দাবী কৰিছো বুলি কৈছে এতিয়া কৰিছে নে নাই মই নাজানো এতিয়া কমিটিৰ লগত পাতোতে কমিটিয়ে নাই পতা বুলি ক'লে কিন্তু মোক কওঁতে তেখেতলোকে
ডিমান্ড কৰিছে বুলি কৈছে এটা কোনটো পক্ষই হসা কৈছে মই যেতিয়া নিজে দেখা নাই বা শুনা নাই মই হেতুত কমেন্ট কৰিব নোৱাৰো আৰু তাৰ পিছত বস্তুটো হল সেই বস্তুটো গৈ পেলাই তেখেতলোকে সোশ্যাল মিডিয়াটো দিছে মই অপপ্ৰচাৰ চলাইছে তাৰ পিছত গৈ লোৱাৰ আসাম সাউন্ড এছ'চিয়েশ্যনক তেওঁলোকে কমপ্লেইন কৰিছে আৰু মই ইয়াত লোৱাৰ আসাম সাউন্ড এছ'চিয়েশ্যনক মই দুখাৰ কেতিয়াও নকৰো কাৰণ সেই ব্যক্তিগত মই এই সাউন্ডৰ মালিকজনক এটা সাউন্ডৰ সেই ব্যক্তিগতভাৱে সেই সাউন্ডৰ মালিকজনক আৰু অপাৰেটৰ জনকহে মই দুখাৰ কৰিব বিচাৰিছো কাৰণ তেওঁলোকে গৈ যিটো কথা কৈছে তেখেতলোকে মানি লৈছে তেখেতলোকে এটো কথা এবাৰ ভাবিবলৈ আসলতে তেখেতলোকে চাগে নিজৰ মানুহৰ কষ্ট দেখিলে সকলোৰে বেয়া লাগে গতিকে তেখেতলোকে আবেগতে তেখেতলোকে যি কলে হেয়াকে হসা বুলি ভাবি মিটিং কৰি পেলাই মোৰ লগত এবাৰো আলোচনা নকৰিলে কিন্তু যে এনেকে কৈছিলে আপুনি কান্দি কান্দি লগাইছিলে নেকি বা আপুনি বেয়া ব্যৱহাৰ কৰিছিলে নেকি আৰু যিবোৰ কথা কৈছে তাৰ একোৱে তথ্য নাই মই বেয়া ব্যৱহাৰ কৰাৰ তথ্য নাই মই কান্দি কান্দি কথা লগোৱাৰ একো তথ্য নাই সব ফলছ এলিগেশনে হৈ আছে তাৰ পিছতে মোৰ মাত ভাগা কৈছে কিবা কিবি মোৰ মাত ভাগাই নাই অনুষ্ঠান কৰি আছে তাতে বহুত দৰ্শকেও কিছুমান বস্তু শেয়াৰ কৰিছে আপোনালোকে দেখিলে গম পাব মই বেছি গভীৰতালৈ নাযাওঁ মই বিতৰ্ক বিচৰা নাই আসলতে আৰু মোৰ বেয়া লাগিছে সেই কমিটি সেই মানুহকিজনৰ কাৰণে মই আসলতে মনত দুখ লাগিছে